খোৱাৰ ক্ষেত্ৰত হয়তো আপোনালোকে গম পায় এইবিলাক কথা যে আহ জাতীয় খাদ্য বেছিকৈ খাব লাগে আৰু আহ ক'ত পাব শাক পাচলি ফল মূলত বেছিকৈ পাব আহ জাতীয় খাদ্য বেছিকৈ খাব লাগে ৰেড মিটছ নাখাব আমাৰ ৰেড মিটৰ ভিতৰত মাটন গু মাংস গাহৰি মাংস এইবিলাক কমাই খাব ঠিক আছে ফিছ এগছ এইবিলাক খাব ফিছত আমাৰ মাছত ওমেগা 3 ফেটি এচিড পোৱা যায় বহুত ভাল খাব কণী খাব কিন্তু এনেকুৱা নহয় যে প্ৰত্যেক দিনে পাঁচটা ছটাকৈ কণী খাইছে তেনেকুৱা নহয় কণী আপোনালোকে অল্টাৰনেট খাব বা 3 দিনৰ মূৰত এবাৰ খাব তেনেকে খাব লো ফেট মিল্ক আমাৰ গাখীৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনোৱা যায় বিভিন্ন ধৰণৰ মিল্ক প্ৰডাক্টছ পোৱা যায় তো যিবিলাকত আমাৰ চৰ্বিৰ পৰিমাণ কম থাকে তেনেকুৱা ধৰণৰ গাখীৰৰ প্ৰডাক্ট আপোনালোকে সেৱন কৰিব এতিয়া মই কম ফ্ৰুইটছৰ ভিতৰত আমাৰ ফল মূলৰ ভিতৰত আপোনালোকে কল খাব যদি আপুনি আইবিএছৰ এটা পেচেণ্ট হয় বা আপোনাৰ লক্ষণসমূহ আইবিএছৰ আছে আপুনি কল খাব সাইট্ৰাছ ফ্ৰুইটছ খাব সাইট্ৰাছ ফ্ৰুইটছ মানে হৈছে আমাৰ টেঙা জাতীয় ফলমূল নেমু খাব কমলা খাব মৌচুমী টেঙা খাব ঔটেঙা আমাৰ টেঙা জাতীয় যিমানবিলাক ফলমূল পোৱা যায় বা পাচলিৰ ভিতৰত আহে সেইবিলাক আপোনালোকে বেছিকৈ খাব ষ্ট্ৰবেৰিজ আমাৰ আইবিএছৰ কাৰণে বহুত ভাল হয় আপোনালোকে ষ্ট্ৰবেৰিজ পাৰিলে খাব ঠিক আছে এতিয়া শাক পাচলিৰ ভিতৰত স্পেচিফিকেলি মই কেইটামানৰ কথা কম যে গাজৰ খাব বিৰাট ভাল তিয়হ খাব কাৰণ তিয়হত পানীৰ পৰিমাণ বহুত বেছি থাকে তিয়হ খাব বিটৰুট খাব আৰু শাক জাতীয় আমাৰ বন শাক আমাৰ গাঁৱত পোৱা যায় খুতৰা শাক বুলি কয় পোৱা যায় জিলমিল শাক তো শাক জাতীয় বস্তুবিলাক বেছিকৈ খাবলৈ চেষ্টা কৰিব ঠিক আছে বাদাম খাব বাদামত মেগনেছিয়াম প্ৰচুৰ পৰিমাণৰ পোৱা যায় বহুত ভাল হয় কিচমিচ খাব এলমণ্ডছ বা কাজু আমাৰ আখৰোট এইবিলাক বস্তু আপোনালোকে খাব এতিয়া মই কম আপোনালোকে কি নাখাব হজম হবলৈ বেছি টাইম লগা বস্তু নাখাব তাত মই